মই বৰ্তমান উপস্থিত আছো নলবাৰী জিলাৰ ঘগ্ৰাপাৰত লক্ষ্মী ডায়েৰী এণ্ড কম্পোজিট ফাৰ্মত। এইখন হৈছে লক্ষ্মী ডায়েৰী এণ্ড কম্পোজিট ফাৰ্ম আৰু ইয়াৰ মূল স্বত্বাধিকাৰী হৈছে তপন বৈশ্য। আমি এই দৃশ্য দেখিছোঁ। ইয়াত তেওঁ নজনী জাৰ্চি গাই তেওঁ পুহিছে। নগৰাকী জাৰ্চি গাই পুহি তেওঁ বিভিন্ন ইয়াৰ পৰা দৈনিক 70ৰ পৰা 80 লিটাৰ গাখীৰ উৎপাদন হয় আৰু ইয়াৰ যোগেদি তেওঁ বিভিন্ন দৈ, গাখীৰৰ লগতে ক্ৰীম, ঘিউ আৰু বিভিন্ন সা সামগ্ৰী তৈয়াৰ কৰিছে। আমি এই প্ৰথমতে দৃশ্য দেখুৱাইছো। আমাৰ কেমেৰা পাৰ্চন টিকনমনে দেখিছে ইয়াত 9জনী জাৰ্চি গাই গৰু আছে আৰু ইয়াৰ পৰা 70ৰ পৰা 80 লিটাৰ গাখীৰ উৎপাদন হয় আৰু বিভিন্ন তেওঁ ইয়াৰ গাখীৰৰ দ্বাৰা বিভিন্ন সা সামগ্ৰী তৈয়াৰ কৰি আছে। এইগৰাকী হৈছে তপন বৈশ্য। আমি চিনাকি কৰি দিছো নিউজলেখৰ দৰ্শকসকলক। তপন বৈশ্য এইগৰাকী, আৰু আমি এইখিনিতে জনাইছো তেওঁ পেছাত এগৰাকী অধ্যাপক, অসমীয়া বিভাগৰ অধ্যাপক। নলবাৰীৰ কাষতে থকা বৰক্ষেত্ৰী মহাবিদ্যালয়ত তেওঁ অধ্যাপক, যদিও তেওঁ বিনা বেতনে কাম কৰি আছে। আজিলৈকে তেওঁ চৰকাৰী চাকৰি তেওঁ হোৱা নাই, কিন্তু চৰকাৰী চাকৰি অবিহনে সমান্তৰালভাৱে এনেদৰে তেওঁ এখন ফাৰ্ম খুলি তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে এগৰাকী চাকৰিয়ালকৈ তেওঁ বেছি দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে, বেছি আৰ্থিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি আপোনাক প্ৰথমতে নিউজলেভৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছো যে ইয়াত আপুনি যিহেতু ফাৰ্ম খুলিছে, ফাৰ্ম খুলি কেনেকুৱা ধৰণে কিমান গাখীৰ উৎপাদন, কি কি সামগ্ৰী আপুনি তৈয়াৰ কৰি আছে? মই আপোনালোকৰ নিউজ লাইভ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগৰ উৎসৱ ভোগালী, সকলোৰে বাবেই ভোগৰ উৎসৱ আশীৰ্বাদপূৰ্ণ হৈ উঠক। ভোগৰ যিটো পৰিতৃপ্তি, ভোগৰ পৰিতৃপ্তিৰে মানুহ পৰিপূৰ্ণ হওক। মই আপোনালোকৰ যোগেদি প্ৰথমতেই সেয়া আন্তৰিক কামনা কৰিছোঁ। মই আজি 7 বছৰমান আগৰ পৰাই এজনী গাই গৰু কিনি আনি পেলাই গৰু ফাৰ্ম কৰিম বুলি ঠিক কৰা নাছিলোঁ, গো পালন কৰিছিলোঁ। আৰু যেতিয়া বজাৰত গাখীৰৰ চাহিদা বাঢ়িল আৰু চাহিদা বঢ়াৰ পিছত ইজনীৰ পিছত সিজনীকৈ গাই গৰু ক্ৰয় কৰি এতিয়া প্ৰায় মাজতে 12-13জনীমান গাই গৰু হৈছিলে, কিন্তু 3জনীমান বিভিন্ন কাৰণত গৰু ইতিমধ্যে গোহালিৰ পৰা উলিয়াই দিয়া হ'ল আৰু 2জনীমান অনাৰ এটা পৰিকল্পনা আছে। আৰু মোৰ যিখিনি গাখীৰ প্ৰডাকশ্যন হয়, প্ৰায় 70-80 লিটাৰ দৈনিক গড়ে গাখীৰ উৎপাদন হয় পুৱা আৰু গধূলি। মই এইখিনি গাখীৰৰ বেছি সংখ্যক গাখীৰ দৈ, পনীৰ, ক্ৰীম, ঘি এইবিলাক বনাওঁ। আৰু মোৰ ইয়াত যিটো পূৰবীৰ চেণ্টাৰ, গাখীৰ কালেকশ্যন চেণ্টাৰ, ইয়াত কালেকশ্যন চেণ্টাৰটো মই কৰি লৈছোঁ। মোৰ ইয়াতে এতিয়া প্ৰায় 45জন মানুহে পুৱা আৰু গধূলি গাখীৰ দিয়ে আৰু সেই গাখীৰ আমি নিজেও ৰাখোঁ আৰু যিখিনি আমাৰ অতিৰিক্ত গাখীৰ সেইখিনি আমি পূৰবীলৈকে পঠিয়াওঁ, বৰমা BMC-লৈকে যায়। আৰু এনেকৈ চলি আছোঁ আৰু নিজেও চলিছোঁ আৰু 4জনো মোৰ লগত চলিব পাৰিছে। এয়া আৰু হয়, যিহেতু ভোগালী বিহু সমাগত, ভোগালী বিহু উপলক্ষে আপোনাৰ যি প্ৰডাকশ্যন হৈ আছে, ইয়াৰ পৰা বিভিন্ন সা সামগ্ৰী বিক্ৰী কৰা হ'ব। ক'ত ক'ত বিক্ৰী কৰা হ'ব? মোৰ ঘৰৰ পৰাই যথেষ্টখিনি বস্তু বিক্ৰী কৰা হ'ব। তাৰোপৰি ঘগ্ৰাপাৰত মই এখন অস্থায়ী ষ্টল এটা দিম, বৰজালত এটা দিম। কামাখ্যা গেটত মোৰ প্ৰতি বছৰে, গুৱাহাটীৰ কামাখ্যা গেটত প্ৰতি বছৰে মোৰ পৰা গাখীৰ নি পেলাই ব্যৱসায় কৰে। খানাপাৰাত ভোগালী মেলাত মোৰ ইয়াৰ পৰা দৈ যায়। গুৱাহাটীৰ ডাউন টাউন হস্পিটেলৰ ওচৰত এগৰাকী মহিলাই মোৰ ইয়াৰ পৰা দৈ নি পেলাই দৈ বিক্ৰী কৰে। আৰু বাকী যিখিনি হয় সেইখিনি মোৰ ঘৰৰ পৰাই গুচি যাব আৰু চিন্তা কৰিব লগা নাথাকে। যে চৰকাৰী চাকৰিয়ালতকৈ আপুনি নিশ্চয় আৰ্থিকভাৱে লাভান্বিত হৈছে আৰু আনকো এই বাট দেখাবলৈ সক্ষম হৈছে। নোহোৱা বুলি নকওঁ, আপোনালোকৰ আশীৰ্বাদত আৰু নিজৰ কষ্ট আৰু পৰিশ্ৰমৰ ফলত অন্ততঃ স্বাৱলম্বী হৈছোঁ। আনৰ মুখলৈ চাই থাকি পেলাই জীয়াই থাকিব লগা যিটো দাসত্বৰ যিটো পৰিৱেশ, সেই দাসত্বৰ পৰা মুক্ত হৈছোঁ। আৰু এতিয়া মই দেখিছোঁ যে মোক দেখাৰ পিছত আমাৰ ইয়াত আগতে যথেষ্ট গাখীৰ কম হৈছিল। এতিয়া আমাৰ ইয়াত আমাৰ লক্ষ্য কৰি হওক বা আমাৰ পৰা অনুপ্ৰেৰণা লৈ হওক, এতিয়া বিভিন্নখন ফাৰ্ম এতিয়া গঢ়ি উঠিছে। কিছু সংখ্যক ফাৰ্ম মফচিলা পৰ্যায়ত আছে, কিন্তু আশা কৰিছোঁ যে যিহেতু তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি যদি আমাৰ যোগেদি তেওঁলোকে বিক্ৰী কৰাব পাৰে, তেনেহ'লে তেওঁলোকে ফাৰ্মবিলাক ডাঙৰ কৰাত তেওঁলোকৰ অসুবিধা নহয়। আৰু ময়ো যৎপৰোনাস্তি চেষ্টা চলাইছোঁ যাতে মোৰ লগতে নিবনুৱা হৈ থকা যিসকল ল'ৰা ছোৱালী, তেওঁলোকে এই ফাৰ্মৰ যোগেদি গাখীৰ উৎপাদন কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰি যাতে তেওঁলোকো স্বাৱলম্বী হ'ব পাৰে, তাৰ কাৰণে মই চেষ্টা চলাই আছোঁ। হয়, নিজৰ লগতে আনেও যাতে স্বাৱলম্বী হ'ব পাৰে তাৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইগৰাকী তপন বৈশ্যই। আৰু আমি এইখিনিতে যে ভোগালী বিহুত প্ৰাক মুহূৰ্তত তেওঁৰ যি গাখীৰ, দৈ, ক্ৰীম, ঘিউ, বাঁহৰ চুঙাৰ দৈ ইত্যাদি তেওঁ ঘগ্ৰাপাৰ, বৃহত্তৰ ঘগ্ৰাপাৰ, বৰাজল অঞ্চলৰ লগতে গুৱাহাটী কামাখ্যা গেট, ডাউন টাউন হস্পিটেল, খানাপাৰা আদিতো তেওঁৰ বিক্ৰী হ'ব আৰু বিভিন্ন তেওঁ ষ্টল দি এনেদৰে তেওঁ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত ব্যাপক আয়োজন কৰা দেখিবলৈ পোৱা গৈছে।